কিমান যে ঠাণ্ডা পৰিছে নহয়, এই ঠাণ্ডাত মোৰ গাখীৰ চাহ খাবলৈ মন গ'ল। চ' বলক আপোনালোকেও একাপ একাপ বনাই লওক। গাখীৰ চাহ বনাবতো চবেই জানে বাৰু, তথাপিতো মই দেখাই দিছোঁ। আৰু এয়া নিমকি মায়ে বনাইছিলে। ত' মোৰ গাখীৰ চাহত গ'ল প্ৰথমে আদা, আৰু লাষ্টত থাকি যোৱাকণো ৰুকি ৰুকি উলিয়াইছোঁ, কাৰণ এতিয়া বস্তুৰ যিহে দাম আৰু তাৰ মূল্যটো বুজি পাইছোঁ। ইলাইচি গ'ল আৰু এয়া তেজপাত। মায়ে আকৌ চাহত তেজপাত নাখায়, সেইকাৰণে এয়া মোৰ কাৰণে অকলে বনাইছোঁ যিহেতু যি মন যায় তাকে দি লৈছোঁ। আৰু নষ্ট নকৰোঁ বুলি অকণমান পৰিলেই। এয়া চাহ উতলি আছে, কিমান ধুনীয়া লাগিছে নহয়, একদম ধুনীয়া গোন্ধ ওলাই আছে চাহৰ পৰা। আৰু গৰমে গৰমে এতিয়া খাবহে লাগে মাথো। মায়ে বনোৱা নিমকি লৈ ল'লোঁ। নিমকিকেইটা একেবাৰে বিকিব পৰা ধৰণৰ, বহুত টেষ্টি। আৰু এই টিকলাটোক দি দিলোঁ একাপ। আৰু এয়া 90s গান শুনি শুনি মই লৈ আছোঁ চাহৰ জুতি। আপোনালোকেও বনাওক, চাহকাপ কিন্তু খুব টেষ্টি হৈছে। এক নম্বৰ